নমস্কাৰ, আপোনালোক নিশ্চয় ভালে আছে। মোৰো ভালে আছে। আজি আপোনালোকক মই মোৰ আজৰি ফাৰ্মত যদি কাম নাথাকে তেতিয়া যিকণ সময় আজৰি পাওঁ, সেই আজৰি সময়কণত সৰু সৰু কিছুমান কাম কৰোঁ। গতিকে সেই কামবিলাকৰ তাৰে আপোনালোকক কেইজোপামান মই ষ্ট্ৰবেৰী ৰুইছিলোঁ। সেই ষ্ট্ৰবেৰী কেইজোপা কেনেকৈ ৰুইছিলোঁ আৰু এতিয়া কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আহকচোন মোৰ ষ্ট্ৰবেৰী কেইজোপা চাওঁ। ষ্ট্ৰবেৰী বেছিকৈ ৰোৱা নাই, মাত্ৰ 5জোপা ৰুইছোঁ। এইডোখৰতে 3জোপা আছে। এজোপা দেখিছে ষ্ট্ৰবেৰী। পুলি ৰুওঁতে মাত্ৰ 3টা পাত আছিলে। 3টা পাতৰ পৰা এতিয়া আপোনাৰ মোটামুটি 10টামান পাত হৈছে। এজোপাত ধুনীয়াকৈ হৈছে। এয়া মোৰ সম্ভৱ কলি পেলাইছে। এজোপা ফাৰ্মৰ যিটো চূণ পলিথিন, সেই পলিথিনটো ধুনীয়াকৈ তলটো ফুটা 3টা উলিয়াই, আৰু এই মাটিখিনি আপোনাৰ ইয়াতে এইবোৰ ব্ৰইলাৰ গোবৰ, জাবৰ জোঁথৰ এনেকৈ পেলনীয়া জাবৰ আছিলে, তাতে ধুনীয়াকৈ পচন সাৰ হৈ আছিলে। সেই সাৰখিনি ধুনীয়াকৈ কেইবেগকেইটাত এনেকৈ ধুনীয়াকৈ ভৰাই দি তাত পুলিয়ে এনেকৈ ষ্ট্ৰবেৰী গছৰ পুলি ৰুই দিছোঁ। লগতে মই জলকীয়া খেতিও বেছি নহয়, জলকীয়া পুলি কেইটামান লগাইছোঁ 100 জোপামান। সেই জলকীয়া পুলিও আপোনালোকক দেখাম। মই আজি ষ্ট্ৰবেৰী দেখাওঁচোন। গতিকে ষ্ট্ৰবেৰী আপোনাৰ ষ্ট্ৰবেৰী আপোনাৰ ফুল ফুলিছে। ষ্ট্ৰবেৰী ফুল ফুলিছে। ষ্ট্ৰবেৰী ফুল ফুলিছে, দেখিছে। ষ্ট্ৰবেৰী লাগিব হৈছে, ধুনীয়াকৈ ফুলিছে। গতিকে মই এবাৰ পৰীক্ষামূলকভাৱেহে এই কেইজোপামান লগাই চাইছোঁ। যদি ভাল ফলাফল পাওঁ তেতিয়া ইয়াৰ পাছত যেতিয়া নেক্সট ইয়েৰত যেতিয়া লগাব পৰা হ'ব, তেতিয়া কেইজোপামান সৰহকৈ লগাম। এতিয়া পৰীক্ষামূলকভাৱে যদি মই ভবা ধৰণে যদি সফল হওঁ, তেতিয়া সৰহকৈ কৰিম বুলি ভাবিছোঁ। আৰু যিহেতু এই পুলিবিলাকৰ দামো যথেষ্ট বেছি, গতিকে সৰহকৈ কৰিব হ'লে আপোনালোকৰ পুঁজি যথেষ্ট প্ৰয়োজন হ'ব। কাৰণ যিহেতু মই এইটোহঁত পুলি আপোনাৰ 25 টকাকৈ কিনি আনিছোঁ। গতিকে যিখন নাৰ্চাৰীৰ পৰা মই ভোট জলকীয়া পুলি আনিছোঁ, সেইখন নাৰ্চাৰীতে ষ্ট্ৰবেৰী পুলি দেখা পালোঁ। আৰু বহু দিনৰ পৰা ভাবিও আছিলোঁ, ইউটিউবত চাইও আছিলোঁ যে ষ্ট্ৰবেৰী গছ খেতি কৰিম। কিন্তু যিহেতু ষ্ট্ৰবেৰীৰ ওপৰত ইমান অভিজ্ঞতা নাই, সেই গতিকে বা আমাৰ ওচৰে পাজৰে দেখাও নাই, সেই গতিকে পুলি কেইটামান আনি ৰুই চাওঁ। আৰু সেই নাৰ্চাৰীখনৰ দাদাজনৰ পৰা পৰামৰ্শ লৈ কেনেকৈ কৰিলে হ'ব, সেই দাদাজনৰ পৰামৰ্শ অনুসৰি মই 5জোপা ৰুই চাইছোঁ। 5জোপা এতিয়ালৈকে বৰ্তমানলৈকে ধুনীয়া গ্ৰ'থ হৈছে। সেয়া আপোনাৰ দেখা পাইছে, ফুল ফুলিছে। মই সেয়া দেখাইছিলোঁ আপোনালোকক। আপোনালোকেও কৰি চাব পাৰে। যিহেতু আমি ফুলত যথেষ্ট পৰিমাণে সময় দিওঁ, গতিকে ফুলৰ লগতে ঘৰৰ এনেকৈ টাবতে কৰি চাব পাৰে কেইজোপামান। খুব সুন্দৰকৈ ফুলৰ লগতে আপুনি ষ্ট্ৰবেৰী কেইজোপাও প্ৰতিপালন কৰিলে আপোনাৰ দুটাক খাবলৈও হ'ব। যিহেতু ষ্ট্ৰবেৰী যথেষ্ট চাহিদা আছে, সেই গতিকে মই পৰীক্ষামূলকভাৱেহে কেইজোপামান কৰি চাইছোঁ। গতিকে মই ভবা ধৰণে ছাকচেছ হ'লে তেতিয়া নেক্সট ইয়েৰত কৰিম সৰহকৈ। আপোনালোকক বাৰু মোৰ ভোট জলকীয়া দেখাম, এতিয়া নহয়। ভোট জলকীয়া কাষৰীয়া বস্তা দেখিছে, আৰু
বেলেগতো কৰিছোঁ ফাৰ্মৰ ছাইডত। গতিকে ষ্ট্ৰবেৰী কেইজোপা এতিয়ালৈকে মই সাৰ একো ৰাসায়নিক সাৰ দিয়া নাই, কিন্তু ৰাসায়নিক সাৰৰ পৰিৱৰ্তে অৰ্গেনিকভাৱে কৰি চাইছোঁ। গতিকে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ গছজোপা যথেষ্ট ভাল হৈছে। আৰু মই ভোট জলকীয়াও ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কৰিছোঁ। এতিয়ালৈকে পুলিখিনি যথেষ্ট ঠিকেই আছে। আপোনালোকক বাৰু ভোট জলকীয়া পুলি কেনেকৈ মই 1G কাটিং কৰিছোঁ সেই বিষয়ে আপোনালোকক মই ভিডিঅ' এটাৰ যোগেদি দেখাম। এয়াই মোৰ সৰুকৈ ষ্ট্ৰবেৰী কেইজোপা কথা আপোনালোকক দেখাব মন গ'ল, দেখালোঁ। গতিকে আপোনালোকেও কৰি চাব। আজিলৈ ইমানকে, নমস্কাৰ।